গাড়ী ভাল ৰাখিছো গাড়ী 30000 ডিসকাউন্ট আহিব অন রোড আপোনাৰ কমপ্লিট ট্ৰান্সফাৰ খহ আহিব চাক এপ্ৰন সিল আছে আপোনাৰ চাক স্ক্ৰু ড্ৰাইভাৰ কোনো সিল নাই মানে টোটালি সিল ইঞ্জিন পাব কালাৰ 2018 হয় ফুল মডিফিকেশন আছে গুটে গাড়ী আপোনাৰ যিমানখিনি ক্ৰোম কমপ্লিট ক্ৰোম লগোৱা আছে ফ্ৰন্টিজত কাম আহে কিবা খুচুৰা খুচুৰি কাম থাকিলে আমি সবখিনি কৰি মেলি ৰেডি কৰি ৰাখো লব তেল ভৰাব চলাব ডকুমেন্টেশন সব আপোনাক ফলাবা সব কৰিম আমি আপডেট আপোনাৰ 330 আফটাৰ মাৰ্কেট এলয় আছে ডিজায়াৰ ZXi প্লাস 2019 হয় টপ মডেলটো সব টপ মডেলটো হয় প্ৰত্যেকটো গাড়ী বেকৰ বাম্পাৰৰ লাইটলৈকে লগাই দিছো মই যেটো কোম্পানী পা নাহে নমস্কাৰ মই আৰিফ আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি মই আহিছো নগাঁও পুৰণি গুদামৰ ইমন কাৰ বজাৰ আপোনাকে ইয়াত আগত দুটা ভিডিঅ' পালে আৰু আপোনাকে সকলোৱে গম পায় যে ইয়াৰ প্ৰাইচবোৰ ৰিজনেবল থাকে তে বৰ্তমান আহিছো ইমন কাৰ বজাৰ আৰু ইমন কাৰ বজাৰত গাড়ী ষ্টক আপডেট হৈছে সকলোখিনি ডিটেইলছ দিব চেষ্টা কৰিম এক্সচেঞ্জ ৰিফাইনেন্স কিবা স্পেশাল আছে নাই সকলোখিনি সুধিম তাৰ আগত যদি আপুনি ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেসবুকত চাই আছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শেয়াৰ কৰিব তেন্তে আমি বেছি দেৰি নকৰো মাসুদদাৰ লগত কথা পাতিম আৰু আপোনাকে ভিডিঅটো অলপ স্কিপ নকৰিব ইয়াৰ প্ৰাইস আপোনাক ৰিজনেবল পাব আৰু ভাল ভাল গাড়ী পাব যদি আপোনাকে এখন গাড়ী ক্ৰয় কৰিম বুলি ভাবিছে ভাল ভাল গাড়ীও পাব আপোনাকে মই জাস্ট আপোনাক ইনফৰমেশন দিছো আপোনাকে নিজে এবাৰ টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব তাৰ পিছত গাড়ী ক্ৰয় কৰিব আৰু কিন্তু ইয়াৰ পৰা আপোনাকে ভাল ভাল গাড়ী পাব তেন্তে আহক আমি মাসুদদাৰ লগত কথা পাতো মাসুদদা নমস্কাৰ নমস্কাৰ ভালে আছে নমস্কাৰ ওকে পুন প্ৰথমে আহিলো হয় এড্ৰেছটো আপুনি কৈ দিয়ক এড্ৰেছটো মই কোৱা নাই ইমন কাৰ বজাৰ ক'ত আহিব এড্ৰেছটো হৈছে আপোনাৰ যদি নগাঁৱৰ ফালৰ পৰা অহা হয় ওকে তেতিয়া হলে আপোনাৰ উৰিয়াগাঁও সাৰ্কল পাৰ হৈ আহি পেলাই পুৰণি গুদাম পাব পুৰণি গুদাম পাই লৈ পেলাই কেয়াপতি পোৱাৰ আগতে ওকে নগাঁৱৰ ফালৰ পৰা আহিলে ৰাইট সাইড পৰিব আৰু যদি আপোনাৰ তেজপুৰ আপাৰ চামৰ ফালৰ পৰা আহে তেতিয়া হলে আপোনাৰ কলিয়াবৰ তিনিআলি পাৰ হৈ সামগুৰি পাৰ হৈ পুৰণি গুদাম আহি পাব পাই পেলাই আপোনাৰ লেফট সাইডে পাব আপোনাৰ ওকে প্ৰপাৰ এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব এক্সচেঞ্জ আৰু ৰিফাইনেন্সৰ গুটেখিনি ফেচিলিটি আছে আছে ন আৰু মেইন কথাটো হৈছে প্ৰাইস কেনেকৈ হ'ব এটো কক প্ৰত্যেকবাৰ গ্যাৰান্টি প্ৰাইস কয় এবাৰ গ্যাৰান্টি প্ৰাইস হ'ব নাই কক প্ৰাইস ভালে হ'ব একচুয়ালি প্ৰাইস বিলাক ইমান বেয়া নহয় মিলাই দিম যিমানখিনি পাৰো কিছে তাপা নেগোশিয়েবল হৈ যাব হয় আৰামছে হৈ যাব ন স্পেশাল কিবা আছে স্পেশাল নিউ ইয়াৰ আহি আছে দৰ্শকক কিবা দিব ডিসকাউন্ট দিব পাৰে বা কিবা গিফট কিবা ৰাখিছে নে মই তেনেকে একো গিফট ৰখা নাই গাড়ী ভাল ৰাখিছো গাড়ী ভাল A1 গাড়ী পাব গাড়ী A1 কন্ডিশন তেনেকে গিফট মই একচুয়ালি বহুত ডাঙৰ ডাঙৰ গিফট ৰখাও নাই প্ৰথমৰ পাই কিন্তু মই ভাল গাড়ী ৰাখিছো ভাল গাড়ী আহক আমি বেছি দেৰি নকৰো গাড়ী আমি আৰম্ভ কৰো আৰ্টিকা ZXi প্লাস 2019 ৰ লাষ্টৰ ওকে মানে বিছৰে ক'ব পাৰি আৰু সদ্যহতে একচুয়ালি বিছৰে কোৱা হয় এখনো আমি আস্কিং ৰাখিছো 840 ডিসকাউন্ট কৰি অন রোড আহিব 8,10,000 টকা 8,10,000 টকা আহিব অন রোড নেক্সট পাইছো আমি ৰেনল্ট টাইবাৰ আপোনাৰ 2021 মডেল হয় এখনো আমি আস্কিং ৰাখিছো 560 30,000 ডিসকাউন্ট আহিব অন রোড আপোনাৰ কমপ্লিট ট্ৰান্সফাৰ খহ আহিব আপোনাৰ 530 ইঞ্জিনটো অলপ চাব পাৰিব ইঞ্জিন যেটো গাড়ীয়ে চাই হেতু গাড়ীয়ে চাব পাৰিব আপোনাৰ ওকে ইঞ্জিনটো দেখাই দিছো আপোনাৰ ইঞ্জিন চাওক চাক এপ্ৰন সিল আছে আপোনাৰ চাক স্ক্ৰু ড্ৰাইভাৰ কোনো সিল নাই মানে টোটালি সিল ইঞ্জিন পাব কিমান চলিছে এখন আপোনাৰ কিন্তু গাড়ী অকমান ৰানিং হৈছে মোটামুটি 50 ৰ ওপৰত আছে ওকে কিমান আহিব বুলি ক'লে 530 আহিব ডিসকাউন্ট কৰি ওকে নেক্সট আমি পাইছো এখন বেলেনো হোৱাইট কালাৰ 2018 হয় ফুল মডিফিকেশন আছে গুটে গাড়ী আপোনাৰ যিমানখিনি ক্ৰোম কমপ্লিট ক্ৰোম লগোৱা আছে ফ্ৰন্টলৈকে আপোনাৰ LED হেডলাইট LED ফক্স গেটআপটো ধুনিয়া হৈ আছে গাড়ী ওকে এখনো আমি আস্কিং ৰাখিছো 550 নেগোশিয়েবল ডিসকাউন্ট কৰি পেলা আহিব 520 অন রোড মানে 30,000 টকা ডিসকাউন্ট হয় নেক্সট আমি পাইছো i20 অ্যাক্টিভ 2016 হয় এখন আমি ৰাখিছো 450 30,000 ডিসকাউন্ট ওকে 4,20,000 টকা আহিব আপোনাৰ অন রোড
আপোনাৰ পৰা গাড়ী ল'লে গাড়ী কিবা কাম থাকিব না চব কৰি দিব? সব কৰি একো নাথাকে। এইবিলাক প্ৰত্যেকটো গাড়ী আপোনাৰ মোবিল চেঞ্জ কৰা আছে। কাষ্টমাৰ আহি চাই ল'ব, আপোনাৰ ষ্টিক উঠাই পেলাই চাই ল'ব মোবিল নতুন হয় নহয়। মোবিল ফিল্টাৰ যি য'ত কাম আহে, কিবা খুচুৰা খুচুৰি কাম থাকিলে আমি সবখিনি কৰি মেলি ৰেডি কৰি ৰাখো। একো কৰিবলগীয়া নাথাকে। কাষ্টমাৰ গাড়ী ল'ব আৰু চলাব, তেল ভৰাব, চলাব, ডকুমেণ্টেশ্যন চব আপোনালোকৰ ফালৰ পৰা সব কৰি দিম আমি আপডেট। ঠিক আছে। নেক্সট আমি পাইছো এখন টিয়াগো। টিয়াগো 2019 হয়। এখনৰ আমি আস্কিং ৰাখিছো 350 20,000 ডিসকাউন্ট। অন ৰোড আহিব আপোনাৰ 330। আফটাৰ মাৰ্কেট এলয় আছে, আফটাৰ মাৰ্কেট এলয় লগোৱা আছে ন। ওকে, নেক্সট এখন ক'ব। ওয়েগনাৰ 2018 লাষ্টৰ হয়, একেবাৰে লাষ্টৰ। খুব ধুনীয়া কণ্ডিশ্যন আহি, অটো গিয়াৰ কিন্তু হা গাড়ীটো অটো গিয়াৰ হয়। বহুতে বিচাৰে অটো গিয়াৰ, খুব ধুনীয়া কণ্ডিশ্যনত আছে। এইখনৰ আমি আস্কিং ৰাখিছো 4,20,000। ডিসকাউন্ট কৰি আপোনাৰ আহিব 3,80,000 টকা অন ৰোড প্ৰাইচ। নেক্সট এখন ক'ব। এখন হৈছে আপোনাৰ ডিজায়াৰ ZXi প্লাছ 2019 হয়, টপ মডেলটো, টপ মডেলটো হয়। এইখনৰ আমি আস্কিং ৰাখিছো 590। আপোনাৰ গাড়ীত যিখিনি মই দেখিলো সব গাড়ীতে আফটাৰ মাৰ্কেট LED এইবোৰ সব লগোৱাই আছে, সব লগোৱা আছে। এইবিলাক মই লগাই দিছো য'ত নাইকিয়া। BXi মডেলত নাহে, মই BXi মডেলত আপোনাৰ HD বেক কেমেৰা, তাৰপিছত আপোনাৰ এণ্ড্ৰইড ভালটো লগাই দিছো, যে এইটো নহয় কাষ্টমাৰ নি পেলাই কেইদিন পিছতে বেয়া হৈ যাব, সেইটো নহয়। কাষ্টমাৰ নি পেলাই আকৌ এক্সট্ৰা খৰচ কৰিব দৰকাৰ নাই, একো লগাব নালাগে। ঠিক আছে, সব লগাই দিয়া আছে। কাষ্টমাৰ আহি চাব যে চাওক, প্ৰত্যেকটো গাড়ী বেকৰ বাম্পাৰৰ লাইটলৈকে লগাই দিছো মই, যিটো কোম্পানীৰ পৰা নাহে। বেকৰ বাম্পাৰৰ লাইটলৈকে লগাই দিছো। মই মডিফিকেশ্যনৰ কাৰণে একো বাকী নাই, সব মডিফিকেশ্যন কৰিছো। সব কমিটমেন্ট কৰিছিলে যে কৰি দিম বুলি, হয় হয়, সেইমতে কামটো হৈছে। সেইমতে আপোনাৰ গোটেইখিনি কাম কৰিছো। ডিজায়াৰখনৰ আপোনাৰ আস্কিং আছিলে 590, ডিসকাউন্ট কৰি পেলাই আহিব আপোনাৰ 570 অন ৰোড। নেক্সট এখন আপোনাৰ 2023 লাষ্টৰ হয়। এখন আপোনাৰ আস্কিং ৰাখিছো আমি 8 লাখ। ডিজায়াৰ ন? হয়, ডিজায়াৰ। এখনত আপোনাৰ 20,000 ডিসকাউন্ট হ'ব, 780 অন ৰোড, 7,80,000 টকা। 2 লাখ মান দিলে ওলাই দিব পাৰিব? 2 লাখ দিলে ওলাই যাব। 7,80,000 টকা আপোনাৰ এইটো আস্কিং ডিসকাউন্ট কৰি পেলাই আহিব অন ৰোড। আৰু কি কি গাড়ী আছে আহিবলৈ? আৰু আছে, আমি ৰেডি কৰিব দিছো 2টা গাড়ী। বাকি আপোনাৰ আৰু আহিব লগা আছে। আজি সপ্তাহৰ প্ৰথম দিন হৈছে, হয়তো এই সপ্তাহতে আৰু কেইটামান গাড়ী ল'ম বুলি ভাবিছো। যদি ওপৰলাই কৰাই তেতিয়াহ'লে চাগে আৰু 4-5টা মান গাড়ী ল'ম। আপোনালোকক কওঁ, ইয়াৰ আগত যিসকলে মোৰ ভিডিঅ' চাই গাড়ী লৈছে তেওঁলোকে প্লিজ এটা কমেণ্ট কৰি জনাব ফিডবেকটো কেনেকুৱা পাইছে, তেন্তে চবৰে বিশ্বাস হ'ব। বহুতে ভাবে কি যে ভিডিঅ' কৰি আছো আমি ভিডিঅ' কৰি আছো, গাড়ী বেয়া। আপোনালোকে এবাৰ ফিজিকেলি আহি চাওক, তাৰপিছত আপোনাৰ গাড়ী ল'ব, নহ'লে ল'ব নালাগে। হয় হয়, ফিজিকেলি আহি মেকানিক লৈ আহক, মেকানিক লৈ আহি পেলাই আপোনাৰ চেক কৰি লওক, আপোনাৰ কোনো অসুবিধা নাপায়। মেকানিক তেওঁৰ ফালৰ পৰা আনক, আমাৰ ইয়াৰ পৰা আনিব লাগে। য'ৰে কাষ্টমাৰ হওক, তেওঁ মেকানিক আনি চাই লওক, চাই লৈ পেলাই টেষ্ট ড্ৰাইভ কৰি যদি কিবা অসুবিধা পায় মোক কওক, মই সেইটোও চাই দিম। মই এটা কথা কওঁ যে আপোনাকে ভিডিঅ' চাই যদি ফোন কৰি বুকিং কৰিছে, হয়, তাতকৈ আপোনাকে বেটাৰ হয় এবাৰ ডিলাৰ ভিজিট কৰক। হয় হয়, তেতিয়া আপোনাকে বেছি এক্সপিৰিয়েঞ্চটো পাব। জি, আপুনি ফোন কৰি পেলাই বুকিং কৰিব, পিছলাই ক'ব গাড়ীটো এনেকুৱা, গাড়ীটো তেনেকুৱা, মই ভিডিঅ'ত কিবা দেখালো, সেইটো নহয়। আপোনাকে নিজে এবাৰ টেষ্ট ড্ৰাইভ কৰক, ভেৰিফাই কৰক, তাৰপিছত গাড়ী আপোনাকে এবাৰ ক্ৰয় কৰক। জি হয়। আৰু মাছুদ দাপাত যিসকলে গাড়ী লৈছে, আগতে বেষ্ট গাড়ী পাইছে, বঢ়িয়া গাড়ী দিছে, কম ৰেটতো দিছে। এটা ফেচবুকত ভিউ এতিয়াও 2 লাখৰ ওপৰত গৈছে, তাত ভাল গাড়ী গৈছে। সেইখিনিয়ে ক'বলৈ আছে। নতুন ষ্টক আহিলে আকৌ আহিম, যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আজি নতুন এটা ভিডিঅ' আশা দি টাটা, বাই বাই, জয়।